মাটিৰ দালালৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীৰ অভিযান। গৌৰীপুৰ আৰক্ষীৰ অভিযানত আটক এটা মাটিৰ দালাল। ধৃত মাটিৰ দালাল সুমন সিল বুলি জানিব পৰা গৈছে। গৌৰীপুৰ ২ নং ৱাৰ্ডৰ নিজ বাসগৃহৰ পৰা নিশা আটক কৰে গৌৰীপুৰ আৰক্ষীয়ে। মাটি বিক্ৰীৰ নামত এগৰাকী মহিলা আৰক্ষীৰ পৰা ১৬ লাখ টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে। মহিলাৰ এজাহাৰৰ ভিত্তিত সুমন সিলৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ। গৌৰীপুৰ থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আটক কৰে আৰক্ষীয়ে। সম্প্ৰতি আটকাধীন সুমন সিলক অধিক তথ্যৰ বাবে গৌৰীপুৰ আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।